তো গাইজ মই গৈ আছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টত থকা ভাস্কৰজ্যোতি চিনেমা হললৈ ST2 চাবলৈ। তো দিখৌ নদী পাৰ হ'লোঁ, তাৰপিছতে মই ৰংঘৰ ক্ৰছ কৰিলোঁ। তো গৌৰীসাগৰৰ পিনে যোৱা ৰাস্তাটোতে যাব লাগিব। তো ধুনীয়াকৈ গৈ আছোঁ চিল কৰি। আৰু এনেকৈয়ে মই আহি পালোঁ ভাস্কৰজ্যোতি ছবিগৃহ, ভটিয়াপাৰত আছে। তো ষ্টাৰ্ট হৈ গ'ল ST2 ক্ৰাছ কি ক'ম, জানেই চাগে আপোনালোকে কিছু সংখ্যকে যে মোৰ শ্ৰদ্ধা কাপুৰ ক্ৰাছ হয়। তো ফেভৰেট ছংটো প্লে ওয়েলকাম হ'ল। বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল লিখি গম পাই আছে আজি গৈ আছোঁ শিৱসাগৰ ভাস্কৰজ্যোতি চিনেমা হললৈ। মোৰ যিহেতু ক্ৰাছ, আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিছে তেনেহ'লে গম পাইছে মোৰ ক্ৰাছ হয় শ্ৰদ্ধা কাপুৰ। বহুত লাইক কৰোঁ। তো ST2 চলি আছে, ছুপাৰ ডুপাৰ হিট। তো চাবলৈ গৈ আছোঁ, কেনেকৈ কৰিম গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ব'লক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া 1:30 বাজি গ'ল, মই ৰুমৰ পৰা ওলালোঁ। আৰু ৰুমৰ পৰা ওলাই কি ক'ম, মানে ঘামত ভিজি গৈছোঁ। মই এটা ৰীল বনালোঁ ST2ৰে গান এটাৰ, মানে ট্ৰেণ্ডিঙত আছে। তো ডেন্স কৰাৰ কাৰণে ঘামত মানে ভিজি গৈছোঁ। আপোনালোকে ভাবিছে চাগে কিয় ইমান ঘামিছোঁ, সেইকাৰণে ঘামি গৈছোঁ। পূৰা ৰ'দত কৰি আছে, চাওক ৰ'দ দি আছে। আৰু স্কুটিখন ইয়াত থৈ দিছোঁ। ইয়াতে মানে ষ্টেণ্ড নাই, স্কুটিৰ বেক চাইডে মোবাইলটো লগাই পিনে কৰিছোঁ। আৰু লগতে হেডফোন চেডফোন ৰাখি দিছোঁ। এতিয়া বেছি বৰষুণ অহা নাই বাৰু, ৰেইনকোটটো পিন্ধি যাব লাগিব। আৰু গৰমো দিছে তাতে, দুটা চোলাও পিন্ধিছোঁ, অলপ ষ্টাইলিছ কৰিছোঁ। আৰু বহুত দিনৰ মূৰত এই জোতাযোৰ পিন্ধিছোঁ। মানে ইয়াত কি আৰু টাইমে নাপাওঁ, যিহেতু আজি চিনেমা চাব যাম বুলি ওলাইছোঁ। লগতে মোৰ ক্ৰাছৰ ফিল্ম চলি আছে। কি ক'ম আৰু, বহুত লাইক কৰোঁ শ্ৰদ্ধা কাপুৰক। যোনে শ্ৰদ্ধা কাপুৰক লাইক কৰে তেনেহ'লে এটা কমেণ্ট লিখি দিব, লগতে এটা লাইক কৰি দিব ভিডিঅ'টো। তো এতিয়া মই অলপ ভাগৰুৱা হৈ আছোঁ। এতিয়া মই যাম শিৱসাগৰ, সেই বুলি কয় ভটিয়াপাৰ বুলি কয়। মই চালোঁ, গুগল মেপত চালোঁ। লগতে টিকট অলৰেডি কাটি লৈছোঁ। আপোনালোকৰ স্ক্ৰীণত দেখা পাইছে টিকট কটা হৈছে অনলাইন, আজি ৰাতিপুৱা কাটিছোঁ। তো মই সেইত নাপালোঁ, 200 টকীয়াত নাপালোঁ, 150 টকাত চাব লগা হ'ল। অলৰেডি বুক, আৰু মই ছানডে নহ'লে বেলেগ বাৰে চাব নোৱাৰোঁ। তো এতিয়া ধুনীয়াকৈ মোৰ বসন্তীখন লৈ যাম, কাৰণ এইখনে মোৰ মানে কি ক'ম আৰু সাথী বুলিয়ে ক'ম। ৰাতিপুৱা গুগলৰ পৰা বুক মাই শ্ব'ত টিকট কাটিছিলোঁ। 200 টকাৰ টিকট অলৰেডি ছিট ফুল হৈ গৈছিল। তাৰ বাবে 150 টকাত কাটিব লগা হ'ল। 150 টকাত বেছি নাছিল, 6-7টামান আছিল। তো কাটি ল'লোঁ। এয়া চাওক মোৰ টিকটটো অলৰেডি কাটিলোঁ। মানে কি হয়, সপ্তাহটোত 6 দিন ডিউটি, এদিন ফ্ৰী পাওঁ। কেতিয়াবা মই সেইদিনা 15 আগষ্টৰ দিনা বন্ধ পাইছিলোঁ বাৰু, সেইদিনা অলপ এনজয় কৰিছোঁ, ক'তো নগ'লোঁ। আৰু কি ক'ম, জীৱনৰ সুখ দুখ মানে কি আৰু, কেতিয়াবা সুখ আহিব, কেতিয়াবা দুখ আহিব। দুখ আহিলেও দুখ আহিব, সুখ আহিলেও সুখ আহিব, বা দুখ থাকিলেও সুখ থাকিব, সুখ থাকিলেও দুখ থাকিব। কিন্তু তাৰ মাজত আমাৰ জীৱনটো চলাই যাব লাগিব। মানে কি আৰু, আপোনালোকে নাভাবিব যে মোৰ জীৱনতো দুখ মানে টেনশ্যন এইবোৰ চব মানুহ মাত্ৰে এইটো থাকিবই। CM হওক PM হওক চবৰে থাকেই, এইটো সাধাৰণ কথা। তো সেইবোৰ নেওচি নিজৰ যিখিনি ভাল লগা কাম কৰি যাব লাগিব। আৰু লগতে যিহেতু এক্টিং লাইনটো ভাল পাওঁ, সেইবোৰো মানে চাই যাব লাগিব, কৰি যাব লাগিব। তো সেই আৰু কেতিয়াও গিভ আপ কৰিব নালাগে, আৰু ময়ো নকৰোঁ। তো এতিয়া ধুনীয়াকৈ যাম। আৰু মই ৰুমৰ পৰা ওলাই আহি এই পৰিৱেশটো পাই কি ধুনীয়া, চাওকচোন, ফেক্টৰী টাইপ এটা, ইফালে ফেক্টৰী। তো এনেকৈ মই যাব লাগিব। তো গাইজ হাইৱে আহি পালোঁ। এতিয়া হেলমেটটো পিন্ধি লওঁ, যিহেতু এইখিনি হ'ল গাঁৱৰ ৰাস্তা টাইপ, মানে কি আৰু পাব্লিকৰ কাৰণে ভাল আৰু। তো ইফালে হাইৱে, মেইন মানে ৰাস্তাটো সেইটোৱে হয়। তো এতিয়া হেলমেটটো পিন্ধি লওঁ, আৰু সেই ধুনীয়াকৈ যাম। আৰু যিমান পাৰোঁ দেখুৱাইছোঁ, আপোনাৰ অলৰেডি দেখুৱাইছোঁ, মই 2-3বাৰ দেখুৱালোঁ শিৱসাগৰলৈকে যোৱা। শিৱসাগৰৰ পৰা আৰু মিনিমাম 15 কিলোমিটাৰমান যাব লাগিব ভটিয়াপাৰলৈকে। মই যেতিয়া আহিছিলোঁ ঘৰৰ পৰা শিৱসাগৰলৈকে, ইয়ালৈকে, তেতিয়া মই দেখুৱাইছিলোঁ, মানে সেইখিনি ঠাই দেখুওৱা নাছিলোঁ, ৰাতি হৈছিল বাবে ডাইৰেক্ট শিৱসাগৰলৈ দেখুৱাইছিলোঁ। তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ। স্কুটিখনত তেল ভৰাই লওঁ। যাম বুলি ভাবিছোঁ মৰাণ নেটত থকা হাউচফুল টকিজ নেকি চিনেমা হলটোৰ নাম, মই কনফাৰ্ম নহয়, পাহৰা টাইপ হ'ল। তো আপোনালোকে চাই ল'ব। মৰাণত যোনটো সেই আছে, মৰাণ হাটত চিনেমা হল, তাতে যাম বুলি ভাবিছোঁ। কাৰণ মই য'ত থাকোঁ তাৰ পৰা মৰাণলৈকে মৰাণ বেছি ওচৰ হয় চিনেমা হলটো। তাৰপিছত আৰু যোনটো গৈ আছোঁ ভাস্কৰজ্যোতি চিনেমা হল শিৱসাগৰ, সেইটো অলপ দূৰ হয়। তো পিছত যেতিয়া টিকটৰ কাৰণে চেক কৰোঁতে কিন্তু মৰাণত টিকটখন দেখুওৱা নাই, মানে টিকট কাটিব নোৱাৰি। আই থিংক লগোৱা নাই চাগে। যদি আপোনালোকৰ কোনোবাই জানো কমেণ্টত জনাব ST2খন লগাইছে নে লগা নাই। কিন্তু মই বুক মাই শ্ব'ত পোৱা নাই, বা বেলেগ এপছতো মানে সেই হ'ব পাৰে, বুক মাই শ্ব'ৰ লগত কি আৰু টিকটৰ চিষ্টেমটো নকৰিব পাৰে। কিন্তু মই নাপালোঁ, সেইবাবে মই ডাইৰেক্ট সেই তাতে নোপোৱাৰ কাৰণে দূৰ হ'লেও চাব যিহেতু মন আছে ক্ৰাছৰ চিনেমা, তো মিছ নকৰোঁ সেনেকৈ। তো সেইবাবে গৈ আছোঁ শিৱসাগৰলৈকে। অলপ দূৰ হ'ব, কিন্তু চাম আৰু। তো এনেকৈ মই পালোঁ চাহ বাগান, দেখুৱাইছোঁ আগতে,
পূৰা দুফালে চাহ বাগান মাজেৰে ৰাস্তা কিমান ধুনীয়া হ'ব পাৰে আপোনালোকে চাওক। আপোনালোকক মই ভ্লগত দেখুৱাই আছোঁ ৰাজমাই বজাৰ ফেমাছ হয় ইয়াৰে দেখুৱাইছোঁ বহুতবাৰ। এইবাৰ আহিছোঁ মই দেখুৱাবলৈ আপোনালোকৰ ৰাজমাই টি ষ্টেট চাওক ৰাজমাই চাহ বাগান এইখন চাই লওক। তাৰপিছত এইখনে হ'ল ৰাজমাই চাহ বাগান ৰাজমাই টি ষ্টেট চাওক ৰাস্তাটো চাওকচোন কি ধুনীয়া। আৰু এইটো মেইন ৰোড ইফালে ডিমৌ মই ৰুমৰ পৰা আহিলোঁ এনেকৈ যাম শিৱসাগৰ আৰু সেই আৰু ধুনীয়াকৈ যাম। তো সঁচাই আপাৰ আছাম বুলি ক'লে যিহেতু চাহ বাগান বুলি কয় আৰু চাহৰ বাবে অসম বিখ্যাত মানে অল ইণ্ডিয়া অল পৃথিৱী বুলিও পৃথিৱী অল মানে অল ৱৰ্ল্ড অসম চাহৰ বাবে বিখ্যাত। তো সেইটোৰ ফালৰ পৰা গৌৰৱ কৰোঁ। চাওক কিমান ধুনীয়া লাগিছে। মই মানে কি সোমোৱা নাছিলোঁ অহা যোৱা কৰি থাকোঁ ৰাস্তাটোৰে এটা স্কুটিখন ৰখাই অলপমান মানে চিল কৰিলোঁ চাওক। দিখৌ নদীৰ দিখৌ দলং পাই গ'লোঁ আৰু এই দলংখনৰ অলপমান আগত যে সেইখিনি দেখিছে তো আগৰ দিনত যেতিয়া জাহাজত মাল আহিছিল তেনেহ'লে সেইখনৰে উঠাইছিল ওপৰত মানে পানীৰ পৰা জাহাজৰ পৰা ওপৰলৈকে উঠাইছিল। তো গাইছ আহি পাই গ'লোঁ ৰংঘৰ মানে দেখি আছোঁ দুবাৰ তিনিবাৰে হ'ল এনেকুৱা লাগে এনেকুৱা মানে লগা হৈছে যে কি ঘৰৰ ওচৰতে মোৰ ৰংঘৰটো আছে। তো এতিয়া ৰংঘৰৰ পৰা আৰু কিছু দূৰ যাব লাগিব ভূটিয়াপাৰালৈ মানে শিৱসাগৰৰ। তো আপোনালোকক দেখুৱাই দিছোঁ এবাৰ চাওক এই ৰংঘৰটো ধুনীয়া এটা পৰিৱেশ হৈ আছে। তো এতিয়া মই এনেকৈ যাব লাগিব। তিনিটা ছয়ত আহি পালোঁ গৌৰীসাগৰৰ পিনে যোৱা আৰু তলাতল ঘৰৰ পিনে যোৱা তিনিআলিটো। তো মই গৌৰীসাগৰৰ পিনে যাব লাগিব। ফাইনেলি বহু অপেক্ষাৰ অন্তত ধৈৰ্যৰ অন্তত আহি পালোঁ চিনেমা হলটোলৈ। তো গাইজ ফাইনেলি আহি পালোঁ ভাস্কৰজ্যোতি চিনেমা হল শিৱসাগৰৰ। তো মই ইফালৰ পৰা আহিলোঁ এনেকৈ আৰু এনেকৈ গ'লে যোৰহাট। তো দেখুৱাই দিলোঁ অলপ আগতে এইটো হ'ল ভাস্কৰজ্যোতি চিনেমা হল। বিদুৰ ভাই আৰু স্থিতিটো চলি আছে। তো মই স্থিতিটো চাম এতিয়া 4টা বজাৰ পৰা আছে আৰু সঁচাই ভাল লাগিছে আহি। পৰিৱেশটো বহুত ধুনীয়া পাৰ্কিঙৰ চিষ্টেমো আছে মই দেখুৱাই দিম বাৰু এবাৰ ভিতৰলৈকে গৈ। মই বাহিৰত কৰি আছোঁ পাৰ্কিঙৰ ধুনীয়া ব্যৱস্থা আছে আৰু হলটো দেখাত মানে কেনেকুৱা ৰাজমহল টাইপ আৰু ভাল লাগিছে। এটা হিষ্টৰিকেল প্লেচত আছে যিহেতু তো ভিতৰলৈকে গৈ দেখুৱাই আছোঁ। শ্ব'টো আছে 4টাৰ পৰা যিহেতু এতিয়া 3:30 বাজি গ'ল অলপ টাইম ৰখিব লাগিব। ভিতৰলৈকে যাওঁ ধুনীয়াকৈ সেই আৰু চিল কৰিম এতিয়া। মোৰ ইয়াত আৰু এটা কথাৰ বাবে ভাল লাগিছে পাৰ্কিঙৰ ব্যৱস্থাটো খুবেই ভাল পূৰা ছেফ হয়। তো ইয়াত এখন ৰেষ্টুৰেণ্টো আছে এই চাওক এইখন চাওক কি ধুনীয়া চিনেমা হলটো। চিনেমা হলটো অলপমান ঘূৰিলোঁ এৰাউণ্ডটো কি ক'ম বহুত চিনেমা হল দেখিছোঁ গুৱাহাটীতে হওক ৰঙিয়াতে হওক বা বিভিন্ন ঠাইত জাগিৰোডত। কিন্তু এই চিনেমা হলটো দেখি মোৰ সঁচা কিবা এটা ভাল লাগিছে। আপোনালোকে আৰু এবাৰ চাওকচোন পূৰা একদম ৰাজমহল টাইপৰ আকৃতিৰ সঁচাই। মই দেখি আছিলোঁ ফটোজ আৰু ভিডিঅ'ছত কিন্তু এতিয়া ফাইনেলি দেখিলোঁ সঁচাই বহুত ভাল লাগিছে। আহি থাকিম ইয়ালৈকে ইয়াতে আহিব লাগিব নহ'লে মৰাণত যাব লাগিব। মৰাণত যিহেতু মই নাপালোঁ টিকট বুকিং কৰিব পৰা চিষ্টেমটো নাছিল সেইটো কাৰণে ইয়াতে আহিলোঁ। তো ইয়াত ধুনীয়াকৈ উপভোগ কৰি লওঁ আৰু এইটো হ'ল টিকট কাউণ্টাৰ। টাইম হোৱা নাই বাৰু হ'লেও ভিতৰলৈকে গৈ আপোনালোকক এবাৰ ভিতৰখন দেখুৱাই দিওঁ। তো চাওক এখন আই থিংক দোকানেই হয় ভিতৰতে ষ্টল টাইপৰ লগাইছে। গম পাইছে কিহৰ দোকান বা কিহৰ হেৰি কৰিছে। আৰু ইয়াতে ফটোজ কিছুমান লগাইছে আপোনালোকে ভাৰ্চুৱেলি মোৰ ভ্লগত দেখি গম পাইছে কিহৰ হয়। তো তেনেকুৱাই কাপোৰৰ ওপৰত ৰিলেটেড সঁচাই বহুত ধুনীয়া লাগিছে। আৰু লগতে বাঁহ আৰু বেতৰ সংমিশ্ৰণত বনোৱা কেইখনমান চেয়াৰ্ছ চাওক কি ধুনীয়া। তো ইয়াতে আহি চেল কৰক। ভিতৰত এণ্ট্ৰি হ'লোঁ
ভাস্কৰজ্যোতি চিনেমা হলৰ সঁচাই বহুত ভাল লাগিছে ভিতৰখন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে তো অলপ টাইম ৰখিব লাগিব আধা ঘণ্টামান আছে আৰু ষ্টাৰ্ট হ'বলৈ তো এতিয়া আপোনালোকক মই এবাৰ ভিতৰৰ পৰিৱেশটো দেখুৱালোৱেই আৰু এবাৰ ভালদৰে দেখুৱাই দিম কি ক'ম আৰু মন মাইণ্ড ফ্ৰেছ হৈ গৈছে আৰু লগতে ইয়াতে যিখিনি চেয়াৰ্ছ বনাইছে বাঁহ বেতৰ সংমিশ্ৰণৰ দ্বাৰা ধুনীয়া লাগিছে ইয়াত বহি আপুনি বিন্দাছ চিল কৰক তো ৱেইট কৰি আছোঁ ধুনীয়াকৈ চাম লগতে গানকেইটা অলৰেডি চাইছোঁৱেই ছুপাৰ ডুপাৰ হিট বুলিয়ে ক'ম বহিলোঁ অলপ টাইম আৰু ভাবিছোঁ বাহিৰৰ পৰা কিবা খোৱা বস্তু অলপ লৈ আহোঁ তো এতিয়া অলপমান টাইম বহিম ৰেষ্ট কৰিম যিহেতু টাইম আছেই বাহিৰত এবাৰ যাম তো চাওক আপোনালোকে আহিব ভাস্কৰজ্যোতি চিনেমা হল ভুটীয়া পাৰত আছে তো চাই থাকক লাহে লাহে মানুহৰ সংখ্যা বাঢ়ি গৈ আছে তো আমাৰ শ্ব'টো চাবলৈ ৱেইটিং কৰি আছোঁ লাইন চাওক তো এনেকৈ আহি গ'লোঁ চিনেমা হলৰ ভিতৰলৈকে ৱেইট কৰি আছোঁ তো সঁচাই মনটো ফ্ৰেছ লাগি গৈছে ইয়ালৈকে আহি মাজে মাজে আহি থাকিম এনেকৈ ক্ৰাছক দেখা পালোঁ পৰ্দাত আৰম্ভ হৈ গ'ল চাওক কিমান যে কিউট হয় শ্ৰদ্ধা কাপুৰ আৰু গানটোত লগতে ড্ৰেছযোৰত ইমান মৰম লাগিছে আপোনালোকে হয়নে নহয় জনাওক কমেণ্টত তো এতিয়া মই অডিঅ'টো দিব নোৱাৰিম কপিৰাইটৰ কথাও আহি যায় তো আপোনালোকে বেলেগ এটা মিউজিকৰ দ্বাৰাই এইখিনি চিন চাওক আৰু লগতে ইণ্টাৰভিউ চালেও ভাল লাগিল আৰু মানুহৰ ভিৰ চাওক স্থিতিটো চাবলৈ মই আহি পালোঁ মানে আহিলোঁ ভাস্কৰজ্যোতি চিনেমা হলৰ পৰা স্থিতিটোখন চাই সঁচাই বহুত ভাল লাগিল ৰিভিউটো মই এয়ে দিম যে বহুতখিনি এনিমেশ্যনৰ পৰা আদি কৰি গোটেইখিনি আৰু বহুত ভাল হৈছে যিহেতু ক্ৰাছৰ চিনেমা নাচালেও থাকিব নোৱাৰোঁ তো সঁচাই ভাল লাগিল তো এতিয়া মই আহিলোঁ ভাবিছিলোঁ ম'ম' খাম বুলি তাতে কিন্তু মই সেনেকৈ ম'মৰ দোকান বিচাৰি নাপালোঁ কাৰণে দেৰি হ'ব যিহেতু মই যাব লাগিব ডিমলৈকে তো সেইটো কাৰণে মই গুচিও আহিলোঁ তো এতিয়া ধুনীয়াকৈ মই গৈ আছোঁ তো এইখনে হ'ল শিৱসাগৰ টাউন অলপ টাইম ৰখি চিল কৰিলোঁ লগতে আপোনালোকক দেখুৱালোঁ আৰু এনেকৈয়ে মই আহি পালোঁ শিৱসাগৰ টাউন ৰেলৱে ষ্টেচনলৈকে যোৱা গেটটো শিৱসাগৰৰ তো গাইছ এইটো আছিল আজি মোৰ ভিডিঅ' যিটো ইচ্ছা আছিল সেইটো হ'ল সম্ভৱ হ'ল লগতে অলপমান চিলো কৰিলোঁ ছানডে বুলি তো এইটোৱে আছিল মোৰ ভিডিঅ' যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব তো গাইছ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই